মৃতকৰ সন্মুখতো নেদেখুৱালে সামান্য সহানুভূতি। তাহনটো কৰি দিবা নাহেয়ে কায়ো ভাগি গুষ্টি গৈ আহিবা নাই। সামাজিক সংকীৰ্ণতাৰ ভয়াৱহ ৰূপ। চকুলো টুকি থকা এই বৃদ্ধাগৰাকীৰ স্বামীৰ মৃত্যু হৈছে 4 দিন পূৰ্বে। কিন্তু স্বামীৰ মৃত্যুৰ দুখতকৈও অধিক কন্দুৱাইছে এওঁক এতিয়া সমাজ নামৰ এই বিষয়টোৱেহে। কিয়নো এই বিপদৰ সময়তো এওঁক সহায় সহযোগিতাৰ বাবে আগবাঢ়ি নাহিল গাঁৱৰ ৰাইজ। ধৰ্ম লোৱাৰ কাৰণে আমি দুজনে একেলগে ধৰ্ম লৈছোঁ। আজি ধৰ্ম ল'বাৰ মোটামুটি 40-50 বছৰ পাৰ হৈ গ'ল। আৰু তেতিয়াৰ পৰাই এই সমাজৰ মানুহে ৰাইজে আমাক এওঁলোককো ইয়াতে এঘৰীয়া কৰিছে আৰু ময়ো তাত এঘৰীয়া হৈ আছোঁ। কৃষ্ণগুৰু ধৰ্ম লোৱাৰ কাৰণে আমি সেই সমাজৰ মাজত আমি ঘৃণনীয় হৈছোঁ। হৰিমনা তেওঁলোকৰ সমাজৰ ফালৰ পৰা আছে। আমাৰ ইয়াতে এওঁলোকৰ ইয়াতে আহিলে সেই মানুহজনে 501 টকা জৰিমনা ভৰিব লাগে। ঘটনাৰ স্থান বাক্সাৰ মুছলপুৰৰ সমীপৱৰ্তী চৰাইমাৰী অঞ্চল। কৃষ্ণগুৰু ধৰ্মগ্ৰহণ কৰাৰ বাবেই 3 দশক ধৰি চানাৰাম দাসৰ পৰিয়ালটো হৈ আছে এঘৰীয়া। ঘৰখনলৈ কোনোবা আহিলেও ভৰিবলগীয়া হয় 500 টকা জৰিমনা। শেহতীয়াকৈ চানাৰাম দাসৰ মৃত্যুৰ সময়তো গাঁৱৰ ৰাইজে দেখুৱালে লজ্জাজনক মানসিকতাৰ প্ৰতিফলন। মৃতকৰ সৎকাৰৰ বাবেও এজনো লোক ওলাই নাহিল। কেৱল সিমানেই নহয়, মৃতকৰ পৰিয়ালৰ খবৰ লবলৈও ৰাইজক বাধা প্ৰদান কৰিছে নেতৃস্থানীয়সকলে। এনেস্থলত অশেষ কষ্টৰে কেৱল আত্মীয়ৰ সহায়েৰে মৃত চানাৰাম দাসৰ বৃদ্ধা পত্নীয়ে কৰিবলগীয়া হৈছে কাম কাজ। ভকত আহি পেলাই ভকতে দাহন কৰিছে। বাহিৰৰ পৰা আহি ভলকামুৰিৰ পৰা আহি দাহন কৰিছে। ইয়াৰ পাছত মোৰ অসুবিধাৰ কায়ো নহলে। ব্যক্তিৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰি সমাজৰ নামেৰে বলপূৰ্বক শাস্তি প্ৰদানৰ এই ব্যৱস্থাৰ বাবে এইদৰেই এতিয়া চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে বহু পৰিয়াল। বাক্সাত ধৰ্মৰ আলম লৈ এনে সংকীৰ্ণতাৰ উদ্ভৱ হোৱাৰ সময়তে চিপাজাৰৰ গণেশকুঁৱৰীত কেৱল পোছাকক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে অনাহুত পৰিস্থিতিৰ। গংগাজানী গাঁৱৰ এইগৰাকী মহিলাই হেনো চুৰিদাৰ পৰিধান কৰাৰ বাবেই গাঁৱৰ ৰাইজে তেওঁক এঘৰীয়া কৰিলে। চুইজা পিন্ধাৰ কাৰণে মোক গাঁৱৰ পৰা এঘৰীয়া কৰিছে। 8 তাৰিখৰ পৰা মোক এঘৰীয়া কৰিছে। তেওঁলোকে কৈছে মই চুৰিজা পিন্ধিব নোৱাৰোঁ। যদি মই চুৰিজা পিন্ধো 5000 টকা ফাইন ভৰি মোক সমাজে ল'ব। যদি মই 5000 টকা ভৰিব নোৱাৰোঁ মোক সমাজৰ পৰা এঘৰীয়া কৰিছে, অলৰেডি কৰিছে। আৰু যদি মই এনেকৈ চুৰিজা পিন্ধি থাকোঁ মই গাঁও এৰি যাব লাগিব। গাঁওবাসীৰ যুক্তি, চুৰিদাৰ পিন্ধা দুগৰাকী মহিলা হেনো পলাই গৈছে পৰপুৰুষৰ সৈতে। সেয়েহে গাঁৱৰ বোৱাৰীৰ বাবে নিষিদ্ধ কৰা হৈছে চুৰিদাৰ। কাৰণ হিচাপে মানে দেখুৱাইছে গাঁৱৰে 2জনী বোৱাৰী মানে আপোনাৰ 2 মাহৰ আগত পলাই গৈছে 2টা ল'ৰাৰ লগত। নিয়াৰ পিছৰ পৰা এইটো সিহঁতি মানে নিয়ম বান্ধি লৈছে। আৰু বোৱাৰী 2জনী যদি মাকৰ ঘৰত বা গিৰিয়েকৰ ঘৰত আহে সিহঁতি 1 লাখ টকাকৈ ফাইন ভৰাইছে। যদি ল'ৰাটো যদি ঘৰত আহে 1 লাখ টকা ফাইন ল'ব। যদি ৰাইজে মহিলাগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাত সেয়েহে ন্যায় বিচাৰি প্ৰশাসনৰ কাষ চাপিছে ভুক্তভোগী। ইফালে ৰাইজৰ অভিযোগ, কেৱল চুৰিদাৰ পৰিধান কৰাৰ বাবেই নহয়, মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি অবৈধ সুৰা আৰু সোণৰ ব্যৱসায়েৰে বিনষ্ট কৰি আহিছে গাঁৱৰ পৰিৱেশ, যাৰ বাবে তেওঁক কৰা হৈছে সমাজচ্যুত। আইটিসকলে যোৱা বুধবাৰে এখন সভা পাতিছিলে বা এখন মিটিং পাতিছিলে। তাৰপিছত মিটিং পাতাত যে এটা আইন মানে বনোৱা হৈ গৈছিলে যে কোনো ধৰণৰ মহিলাই বা আইটিসকলে চুৰিদাৰ পৰিধান কৰিব নোৱাৰে। তেওঁ কি কৈছিলে, মান্তি হৈছিলে যে মই চুৰিদাৰ পৰিধান নকৰোঁ। কিন্তু তাৰে এদিন পিছতে তেওঁ চুৰিদাৰ পৰিধান কৰিছিলে, আইন ভংগ কৰিছিলে। তেওঁ ব্যৱসায় কৰে, লালৰ ব্যৱসায় কৰে। তেওঁ যদি ভালে হয় আৰু কৈছে যে ক্ষুদ্ৰ ব্যৱসায় এটা কৰে। ক্ষুদ্ৰ ব্যৱসায় নহয়, তেওঁ কেঁচা সোণাৰ ব্যৱসায়ো কৰে। এইটো নকল নহয়, এইটো হয়। অভিযোগ প্ৰতি অভিযোগৰ মাজতে ঘটনা সন্দৰ্ভত গাঁও প্ৰধানৰ মন্তব্য। এনেবোৰ ঘটনা সংঘটিত হোৱাৰ সময়ত জনোৱাই হোৱা নাছিল তেওঁ। লাজ পাইছোঁ আৰু এইটো বৰ লজ্জাজনক কথা। আমাৰ চিপাজাৰ সমষ্টিৰ যিখিনি ঘটনা হ'ল মোৰ পুৰী গাঁৱৰ গংগাজানী চুবুৰীটোত, সেইখিনি বিষয়ে মোক তেওঁলোকে ৰাজহুৱাই মোক অৱগত কৰা নাছিলে, জনোৱা নাছিলে। তথাপিও ভুল হৈছে, তেওঁলোকে স্বীকাৰ কৰিছে যে আজি থানাতো তেওঁলোকে স্বীকাৰোক্তিটো দিছে। সমাজ হিচাপে গোটেইকেইজন মহিলা আহি তেওঁলোকে স্বীকাৰোক্তিটো দিছে। আৰু এটা আশা কৰিছোঁ যে দুনাৰবাৰ যাতে তেনেকৈ ঘটনা আৰু মোৰ গাঁৱত বা আমাৰ এই অঞ্চলত যাতে তেনেকৈ ঘটনা এঘৰীয়াৰ ঘটনা যাতে নহয়, সেইটো কাৰণে আমি লক্ষ্য ৰাখিম।
আৰু গোটেইখিনি সমাজক আমি সজাগ সচেতন কৰিম। তো প্ৰশাসনে সিদ্ধান্ত এটা লৈছে, তেওঁলোকক এখন লিখিত দিছে যে আমি আৰু এনেকৈ ভুল নকৰোঁ, এই সমাজ হিচাপে আমি তেওঁলোকক একেলগে আমি আগতে যেনেকৈ আছিল তেনেকৈ থাকিম, বাস কৰি আমি ড্ৰেছক লৈ আমি আৰু তেনেকৈ আৰু এঘৰীয়া কৰা হেৰি নকৰোঁ। একে সময়তে ৰাজ্যত সংঘটিত এই দুটাকৈ ঘটনাত প্ৰতিফলিত হৈছে একাংশ লোকৰ ভয়ংকৰ মানসিকতা। কিন্তু এই সমস্যাৰ সমাধান ক'ত, কোনে মুকলি কৰিব এনে মানসিকতাৰ লোকৰ জ্ঞানচক্ষু? এই সময়ত গুৰুত্বপূৰ্ণ প্ৰশ্ন এয়াই। বৰমাৰ পৰা তপন ডেকা আৰু চিপাঝাৰৰ পৰা হেমচন্দনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।